অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া আমি প্ৰথম তিৱা সাহিত্য পৰিষদত শপত গ্ৰহণ কৰিছিলোঁ 2021 চনৰ 1 জানুৱাৰী তাৰিখে সেই তাৰিখতেই তেখেতে এটা কথা ঘোষণা কৰিছিলে যে তিৱা সাহিত্য পৰিষদলৈ আমি এটা পেকেজ এটা আমি আগবঢ়াম। সেই পেকেজৰ জৰিয়তে যিবিলাক মানে গাঁৱৰ ভূঞে থকা যিখিনি ৰাস্তা সেই ৰাস্তাখিনি আমি কৰাই দিবৰ কাৰণে তিৱা সাহিত্য পৰিষদৰ জৰিয়তে আমি চেষ্টা কৰিম। গতিকে আজি তাৰ প্ৰতিফলন ঘটিছে, আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে। বিভিন্ন ঠাইত বিভিন্ন সমষ্টিত আধাখিলাই নহয় কাম কাজবিলাক ইতিমধ্যে আৰম্ভ হৈছে। আজি আমাৰ তিৱা সাহিত্য পৰিষদৰ ঢেকীফলা সমষ্টি আৰু কুঁৱগাঁও সমষ্টি এই আধাখিলাৰ কাম আজিৰ পৰা আৰম্ভ হোৱাই নহয়, কাম ইতিমধ্যে আৰম্ভ হৈছে। বিধায়ক মহোদয়ো আহিছিল, বিধায়ক মহোদয় বিশেষ কাৰণত ইয়াৰ পৰা যাব লগা হ'ল। গতিকে বাকী যিখিনি আধাখিলাৰ অনুষ্ঠান আছে এই আধাখিলাৰ অনুষ্ঠানখিনিত মোৰ লগত SDO মৰিগাঁও আছে, SDO জাগিৰোডো আছে, তেখেতসকল মায়ং আছে, মায়ং তেখেতসকলে আমাৰ লগত সহযোগ কৰিব। আৰু আমাৰ তিৱা সাহিত্য পৰিষদৰ সদস্য বীণাপানী বৰদলৈ ডাঙৰীয়া আছে, আমাৰ নগেন দাস ডাঙৰীয়াকে আদি কৰি আমাৰ দীঘলগুৰি গাঁও পঞ্চায়তৰ সন্মানীয় প্ৰাক্তন সভাপতি ডাঙৰীয়াও আছে, শিৱপাত্ৰ ডাঙৰীয়া, আমাৰ মৰিগাঁও বুৰবান্ধা ব্লক চেয়াৰমেন প্ৰাক্তন ব্লক চেয়াৰমেন দীপেন দাস ডাঙৰীয়াকে আদি কৰি তেখেতসকলৰ লগত সহযোগিতা ৰাখি আজি যিখিনি ৰাস্তা আমি তিৱা সাহিত্য পৰিষদৰ পেকেজৰ জৰিয়তে কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ, সেইখিনি আজি আধাখিলা অনুষ্ঠানত ইতিপূৰ্বে কেইবাটাও অনুষ্ঠান আমি কৰি আহিছোঁ। আজি বাসৱৰী যিটো একেবাৰে মানে অতি প্ৰয়োজনীয় ৰাস্তা আছিল, বাসৱৰী তিনিআলিৰ পৰা বেদুত শইকীয়া ঘৰলৈ যোৱা যি ৰাস্তা, এই ৰাস্তাটো আধাখিলা কৰি ৰাইজৰ সহায়েৰে সহযোগিতা লাভ কৰি সঁচাকৈ কৃতাৰ্থ অনুভৱ কৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া আমি প্ৰথম তিৱা সাহিত্য পৰিষদত শপত গ্ৰহণ কৰিছিলোঁ 2021 চনৰ 1 জানুৱাৰী তাৰিখে সেই তাৰিখতেই তেখেতে এটা কথা ঘোষণা কৰিছিলে যে তিৱা সাহিত্য পৰিষদলৈ আমি এটা পেকেজ এটা আমি আগবঢ়াম। সেই পেকেজৰ জৰিয়তে যিবিলাক মানে গাঁৱৰ ভূঞে থকা যিখিনি ৰাস্তা সেই ৰাস্তাখিনি আমি কৰাই দিবৰ কাৰণে তিৱা সাহিত্য পৰিষদৰ জৰিয়তে আমি চেষ্টা কৰিম। গতিকে আজি তাৰ প্ৰতিফলন ঘটিছে, আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে। বিভিন্ন ঠাইত বিভিন্ন সমষ্টিত আধাখিলাই নহয় কাম কাজবিলাক ইতিমধ্যে আৰম্ভ হৈছে। আজি আমাৰ তিৱা সাহিত্য পৰিষদৰ ঢেকীফলা সমষ্টি আৰু কুঁৱগাঁও সমষ্টি এই আধাখিলাৰ কাম আজিৰ পৰা আৰম্ভ হোৱাই নহয়, কাম ইতিমধ্যে আৰম্ভ হৈছে। বিধায়ক মহোদয়ো আহিছিল, বিধায়ক মহোদয় বিশেষ কাৰণত ইয়াৰ পৰা যাব লগা হ'ল। গতিকে বাকী যিখিনি আধাখিলাৰ অনুষ্ঠান আছে এই আধাখিলাৰ অনুষ্ঠানখিনিত মোৰ লগত SDO মৰিগাঁও আছে, SDO জাগিৰোডো আছে, তেখেতসকল মায়ং আছে, মায়ং তেখেতসকলে আমাৰ লগত সহযোগ কৰিব। আৰু আমাৰ তিৱা সাহিত্য পৰিষদৰ সদস্য বীণাপানী বৰদলৈ ডাঙৰীয়া আছে, আমাৰ নগেন দাস ডাঙৰীয়াকে আদি কৰি আমাৰ দীঘলগুৰি গাঁও পঞ্চায়তৰ সন্মানীয় প্ৰাক্তন সভাপতি ডাঙৰীয়াও আছে, শিৱপাত্ৰ ডাঙৰীয়া, আমাৰ মৰিগাঁও বুৰবান্ধা ব্লক চেয়াৰমেন প্ৰাক্তন ব্লক চেয়াৰমেন দীপেন দাস ডাঙৰীয়াকে আদি কৰি তেখেতসকলৰ লগত সহযোগিতা ৰাখি আজি যিখিনি ৰাস্তা আমি তিৱা সাহিত্য পৰিষদৰ পেকেজৰ জৰিয়তে কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ, সেইখিনি আজি আধাখিলা অনুষ্ঠানত ইতিপূৰ্বে কেইবাটাও অনুষ্ঠান আমি কৰি আহিছোঁ। আজি বাসৱৰী যিটো একেবাৰে মানে অতি প্ৰয়োজনীয় ৰাস্তা আছিল, বাসৱৰী তিনিআলিৰ পৰা বেদুত শইকীয়া ঘৰলৈ যোৱা যি ৰাস্তা, এই ৰাস্তাটো আধাখিলা কৰি ৰাইজৰ সহায়েৰে সহযোগিতা লাভ কৰি সঁচাকৈ কৃতাৰ্থ অনুভৱ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।